গতিকে ভাগৱত শাস্ত্ৰত পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে সেই ঈশ্বৰ জ্ঞানখিনি দান কৰিছে। হে ৰাম এই মহাতামসিক জন্ম লভিলা যাৱত এ পূৰ্ব জ্ঞান মানে নষ্ট এ ভৈলে কটাৱত ঈশ্বৰ কৃষ্ণত জীৱা স্মৰণ আছিল এ গজ জন্ম পাইলা মাত্ৰে এ সিও নষ্ট ভৈল যদি বোলা কিয় পুনু উপজিলা মতি এই ইহাৰ উত্তৰ শুনি উকশ বাহিতি এই অদ্ভুত প্ৰভাৱ দেখা হৰি পূজনৰ ঋষি সাপে গজ যদি ভৈলা নৰেশ্বৰ এটা হাত স্মৰণ আহি ভৈলা ঈশ্বৰৰ এ পূজাৰ প্ৰভাৱ আকৌ জানা নৰেশ্বৰ তামসজনীত জন্ম লৈও সকলো কথা পাহৰা স্বত্তেও অন্তিম সময়ত হৰিক কিয় স্মৰণ গ'ল তেতিয়া সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে তেওঁ বেয়া কাম এটা কৰিছিল কিন্তু তেওঁ অভকত নাছিলে তেওঁ কি আছিলে বিষ্ণুৰ ভকত আছিলে এই যে বিষ্ণুৰ ভকত হৈ যে বিষ্ণুক অকণমান ভজিছিলে সেই পুণ্যকণৰ বলত অন্তিম সময়ত তেওঁ হৰিক স্মৰণ কৰিবলৈ পালে তাৰমানে আমি কি বুজিব লাগিব হৰিক স্মৰণ কৰিবলৈ আমাৰ লগত অকণমান সঞ্চিত পুণ্য লাগিব বা জানা খালী পাত্ৰটোত জ্বলিব জানো চাকি হয় নহয় বাৰু ভক্তি তেল লাগিব ধৰ্মৰ শলিতা লাগিব নাম অগ্নিৰ অগ্নি লাগিব হয়নে নহয় এই দেহ ভূমিৰ পাত্ৰ লাগিব হয় নহয় আমাৰ আয়ু ৰেখাৰূপী বাসুকী সৰ্প হয়নে নহয় এই কাল সৰ্পৰূপী গছা লাগিব তাতে চাকি জ্বলিব এই ভক্তিৰ বন্তি গছি ভকতেহে জ্বলাব পাৰে অভকতে কেতিয়াও ভক্তিৰ বন্তি জ্বলাব নোৱাৰে এইটো কাৰণে কি বুলি কৈছে তেওঁ ভক্তিৰ বন্তি জ্বলাইছিলে কাৰ কাৰণে ভগৱন্তৰ কাৰণে অসংখ্যাত কৃষ্ণ কথাটো তাৰমানে পালে যদিও স্মৰণ আহি গ'ল নহ'লে পাহি হৈ গ'ল পাই গ'লে আমাক সেয়া বুজাইছো আমি ভগৱন্ত কৃষ্ণক আমি একান্তভাৱে শৰণ ল'ব লাগিব হয় বাৰু কওক গাহটোক উদ্ধাৰ নকৰিলে গজেন্দ্ৰ উদ্ধাৰ নহ'ব গাহটো হ'ল পাপ আগতীয়াকৈ পাপক উদ্ধাৰ কৰি ল'ব লাগিব পাপক উদ্ধাৰ কৰাৰ পাছত অহংকাৰ উদ্ধাৰ হ'ব নিজে নিজে সেইটো কাৰণে গাহটো হ'ল পাপ গজেন্দ্ৰ হ'ল অহংকাৰ যিমানে বেছি হয় পাপ সিমানে শক্তিশালী হয় এইটো কাৰণে পাপটো মুক্ত কৰি লৈছে চক্ৰৰে মুখখন চিৰি হয়নে বাৰু যি মুখত নাম আহিব তাতে ঈশ্বৰ বাস কৰিব যেহি নামক সেহি হৰি জানা নিষ্ট কৰি সেইটো কাৰণে মুখখন কিন্তু চক্ৰৰেহে ফালিছে দেই বেলেগ অস্ত্ৰ কিন্তু ভগৱন্ত প্ৰভুৱে ব্যৱহাৰ কৰা নাই এই সুদৰ্শন চক্ৰ সদায় শুদ্ধ ঠাইতে লাগে অশুদ্ধ ঠাইত কেতিয়াও নালাগে হয়নে নহয় গতিকে গাহটো ক'ৰ পৰা উৎপত্তি হৈছিলে গাহটো ঈশ্বৰে উৎপত্তি কৰা নাই গজেন্দ্ৰই উৎপত্তি কৰিছিলে গজেন্দ্ৰৰ অহংকাৰ ৰূপী পাপৰ পৰা সঞ্চিত যিটো শক্তি সৃষ্টি হৈছিলে এই শক্তিটোৰ নামেই হ'ল গাহ সেইটো কাৰণে আমি যাতে অহংকাৰ নকৰোঁ যে তোমাক সেৱা কৰিব পাৰিছোঁ বুলি আমি ভক্তি কৰিব পাৰিছোঁ বুলি আমি ভাল হ'ব পাৰিছোঁ বুলি নাপায় আমাৰ অন্তৰত কেতিয়াও অহংকাৰ বা অহংভাৱ থাকিব নাপায় আমিনো এটা ধূলিকণা বালিকণাতকৈ কি বেছি বাৰু হয়নে নহয় বাৰু আমাৰ সেই অনুভৱকণ হ'লেই হ'ল অন্তৰত সদায় আমি কাক কি দিব পাৰোঁ
আমি কাক কি উপকাৰ কৰিব পাৰোঁ, হয় নহয়? যিখিনি দিছে সমস্তখিনি পৰম প্ৰভুৱে দিছে, যি পাইছে সমস্তখিনি পৰম প্ৰভুৰ কৃপাত পাইছে। আমি কি দিব পাৰোঁ? অকণমান সংগ দিব পাৰোঁ। এই সংগকণ দিয়াটোৱে আচলতে ডাঙৰ কথা। কি সংগ? সৎসংগ। দুষ্ট সংগ দিলে অধোগতি হ'ব। সেইটো কাৰণে আমি কি সংগ দিব লাগিব? ভাগৱত গীতা ভগৱন্তৰ শ্ৰৱণ কীৰ্তন, হয় নহয়, নাম প্ৰসংগ ইত্যাদিত আমি কি কৰিব লাগিব? আমি নিজকে তাতকৈ সৎসংগ ৰূপে আমি তাত বহুৱাব লাগিব। এই সৎসংগত যদি কেনেবাকৈ আমি অকণমান সংগ দিব পাৰিছোঁ, তেতিয়াহে আমাৰ বাহিৰ ভিতৰ শুদ্ধ হ'ব। হে ৰাম এইহিমতে গজেন্দ্ৰক হে মুকুট কৰিয়া, হে মহা চমৎকাৰে প্ৰভু হে আচন্ত ৰহিয়া, সেই বেলাই অতি প্ৰীতি ভাবে দেৱ হৰি, হে বুলন্ত বচন গজ অগতি কষাদৰি, সৰ্বজনে নিশবনে হে শুনিয়াই আছয়, হে কৰন্ত প্ৰশংসা প্ৰভু সৰ্বভূতময়, ভগৱন্ত নিগদতি শুনা গজৰাই, হে আমাক তোমাক যিটো স্মৰণ সদায়, সমস্তে পাপতে তাৰা হে মুকুট হুৱাই, হে শুনাৰ কহোঁ কিন্তু স্মৰণ বিষয়। গজৰাজক গজেন্দ্ৰক ভগৱন্ত প্ৰভুৱে কৈছে যে হে গজৰাজ, তোমাৰ আটাইতকৈ ডাঙৰ লাভটো তুমি যে আগৰ জন্মটো যে মোক অকণমান স্মৰণ কৰিছিলা, সেইটো কাৰণে এই জন্মত তুমি কষ্ট ভোগ কৰি থকাৰ কাৰণে মই তোমাৰ স্মৃতিলৈ মোক মনত আনি দিলোঁ, মই আনিছোঁ তোমাক তোমাৰ স্মৃতিলৈ মোক। সেইটো কাৰণে তোমাৰ কি হৈ গ'ল? তোমাৰ মোলৈ মনত পৰি গ'ল। তোমাক যে গাহে ধৰি আছে তুমি সেইটো পাহৰি গ'লা তেতিয়া। কেতিয়া? যেতিয়া তোমাৰ মোলৈ মনত পৰিল। তোমাৰ যে চৰণত গাহে ধৰি আছে তেতিয়ালৈকে তোমাৰ কষ্ট আছিল, যেতিয়ালৈকে তুমি ভাবি আছিলা যে মোক এই গাহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মোৰ পৰিয়াল আছে, হস্তিনী আছে, মোৰ ডাঙৰ পৰিয়ালটো আছে, মোৰ সংগ আছে মোক ৰক্ষা কৰিবৰ কাৰণে। তুমি যিমান সংগ শক্তি আছে বুলি ভাবিলা, সিমানে তুমি দুৰ্বল হৈ গৈ আছিলা। যেতিয়া তুমি নিজে ভাবিলা স্মৃতিত, হে হৰি এই জগতত কোনো নাই তোমাৰ বাহিৰে, এই জগতত তোমাৰ বাহিৰে কোনো নাই, বোলে কি য'তে ধৰো ত'তে ছিগি যায়, নল ধৰিলে নল ছিগে, দল ধৰিলে দল ছিগে, কিন্তু তুমি যদি কেনেবাকে ধৰা, জগতত এনে কোনো শক্তি নাই যে তাক ছিঙি দিব পাৰিব। জগতত এনে কোনো শক্তি নাই যে এই বন্ধন কোনোবাই আঁতৰ কৰি দিব পাৰিব। পৰীক্ষিত নৃপতিক সুখদেৱে কৈছে, তুমিও সেই সম্বন্ধ কৰি লোৱা, তুমিও সেই সম্বন্ধ নিৰ্মাণ কৰি লোৱা। মই যিজন ঈশ্বৰ কৃষ্ণৰ কথা কৈছোঁ, তুমি সেইজনৰ লগত তুমি এক হৈ লোৱা। সেইজনৰ চৰণ তুমি এনেদৰে খামুচি ধৰা যে হে দৈৱকী নন্দন কৃষ্ণ, মোৰ সন্মুখত গুৰু, তেওঁৰ মুখত ভাগৱত, আৰু তুমি হৃদয়ত মোৰ ঈশ্বৰ। এইকেইটা বস্তুৰ বাহিৰে আৰু এতিয়া মোক বেলেগ প্ৰয়োজন নাই। এই গজেন্দ্ৰৰূপী অহংকাৰ আজিৰ পৰা গুৰুৰ আশীৰ্বাদত মোৰ পৰাও আঁতৰ হৈ যাওক।
মই যি মৃগয়া কৰি পাপ অৰ্জন কৰিছিলোঁ, ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই যি পাপ লাভ কৰিছিলোঁ, ঋষিক মই কটু বাক্য প্ৰয়োগ কৰি মই মোৰ বংশটোলৈ যি পাপৰ আগমন ঘটাইছিলোঁ, হে ভগৱান কৃষ্ণ, মই মোৰ গুৰুৰ কৃপাত ভাগৱত শ্ৰৱণ কৰি এই গজেন্দ্ৰৰূপী অহংকাৰৰ কথা মই শ্ৰৱণ কৰি মোৰ ভৰিত ধৰি থকা মই এই গাহৰূপী পাপৰ কথা মনত পেলাইছোঁ। তোমাৰ শক্তিমন্ত চক্ৰে এই পৰীক্ষিত নামৰ জীৱৰ লগত এই গাহৰূপী যি পাপ আছে, তোমাৰ নাম বস্তুৰ শ্ৰৱণ কীৰ্তনৰ শক্তিৰে সৈতে এই সমস্ত পাপৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া। এফালে গজেন্দ্ৰ, সিফালে পৰীক্ষিত। কৃপাকাৰ, কৃপা হ'ল গুৰু। সেইটো কাৰণে সুখদেৱ ভগৱানে পৰীক্ষিত নামৰ জীৱটিক কৈছে, তুমি কোনো চিন্তাই নকৰিবা। তুমি মোক যিকেইটা প্ৰশ্ন সুধিছা, জীৱ কেনেকৈ তাৰণ হ'ব, মৃত্যুৰ ভয় কেনেকৈ দূৰ হ'ব, এইটো তেনেই সাধাৰণ কথা। বোলে কিয়? মই তোমাক যি কথা ক'ম এয়া মৰ্ত্যৰ কথা নহয়। মই তোমাক যি কথা ক'ম এয়া স্বৰ্গৰ কথা নহয়। মই তোমাক যি কথা ক'ম এয়া হ'ল বৈকুণ্ঠৰ কথা, বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্বৰ কথা। এই কথা তুমি কোনো পুৰুষত নুশুনা। এই কথা মই পিতৃগুৰুৰ কৃপাত মই কেৱল লাভ কৰিছিলোঁ এই জগতক উদ্ধাৰ কৰিবৰ কাৰণে। আৰু কলিৰ সন্ধ্যাত তোমাৰ দৰে পৰম পবিত্ৰ পাণ্ডৱৰ নাতিক এই ভক্তিৰূপী গংগাৰ পাৰত যেতিয়া মই লগ পালোঁ, হে পৰীক্ষিত নৃপতি, তুমি এতিয়াও অনুভৱ কৰা তোমাৰ এই কালৰূপী ভয়, মৃত্যুৰূপী ভয়, এই গাহৰূপী পাপৰ যি শক্তি, এই শক্তিৰ পৰা তুমি এতিয়া মুক্ত হৈ গৈছা। বোলে কিয়? শংখ চক্ৰ পদ্ম ধাৰণ কৰা দৈৱকী নন্দন কৃষ্ণৰ চৰণত তুমি একান্ত চিত্তে শৰণ ল'লা। ইফালে গাহ গজেন্দ্ৰৰ কথা, অন্যফালে পৰীক্ষিত উদ্ধাৰৰ ৰাস্তাটো। ভাগৱত শাস্ত্ৰত আমাক এই সকলোবিলাক বস্তু এক কৰি দেখাইছে। আমাৰ লগত থকা জীৱই পৰীক্ষিত। আমাৰ লগত থকা জীৱটোৱে জগতলৈ কেলৈ আহিছে? ই 7টা পৰীক্ষা দিবলৈ আহিছে। সেইটো কাৰণে পৰীক্ষিত। প্ৰথম পৰীক্ষা দিলে জন্মৰে, আৰু শেষৰ পৰীক্ষাটো দিব মৃত্যুৰে। এই জন্ম আৰু মৃত্যুৰ মাজত এই 2টা পৰীক্ষা থাকি গ'ল, মাজত আছে 5টা পৰীক্ষা। এই 5টা পৰীক্ষা দিয়াৰ কাৰণে পৰীক্ষিত। 7টা পৰীক্ষা দিব লাগে। প্ৰথমটো জন্ম, বোলে কি নৰ্মেল হ'ব নে চিজাৰিন হ'ব? বোলে বাচিবনে থাকিবনে বাচিবনে ন? কেনেকুৱা কণ্ডিশ্যনত আছে, হয়নে নহয় বাৰু? গতিকে সেইটো প্ৰথম পৰীক্ষা। একেবাৰে শেষৰ পৰীক্ষাটো কি? বোলে শেষৰ পৰীক্ষাটো মৃত্যু। বোলে কেনেকৈ হ'ব মৃত্যু? ICUত বোলে উলিয়াব সোমোৱাব, উলিয়াব সোমোৱাব, উলিয়াব সোমোৱাব। তেনেকৈ হ'ব নেকি? বোলে নহয় ঘৰৰ পৰা ওলাই গৈছিলে, গাড়ী এখনে খুন্দিয়ালে, শেষেই। এনেকৈ হ'ব নেকি? বোলে নহয় ক'ৰবালৈ গৈ আছিলে, কিবা এটা কামোৰা নিচিনা লাগিলে, ঘৰত আহি পাইছে, বোলে নাই। তেনেকৈ হ'ব নেকি? হয়নে? পৰীক্ষিতই গুৰু ভগৱান শুকে কৈছে, এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যদি তুমি শ্ৰৱণ কৰা, তোমাৰ মৃত্যু সাধাৰণ মৃত্যু নহয়। কি মৃত্যু হ'ব? বিশিষ্ট মৃত্যু হ'ব। বিশিষ্ট মৃত্যুটো কি? মৃত্যুৰ সময়ত যাৰ কোনো কষ্ট নাই, সেইটো বিশিষ্ট মৃত্যু। মৃত্যুৰ সময়ত যাৰ মৃত্যুলৈ অকণো ভয় নাই, সেইটো হ'ল বিশিষ্ট মৃত্যু। মৃত্যুৰ সময়ত ভকত বৈষ্ণৱক সন্মুখত বহুৱাই পৰম প্ৰভুৰ চৰণ চিন্তা কৰি মৃত্যুক যি স্বাগতম জনাব, হে মৃত্যুৰূপী যম, মোৰ এই শৰীৰটো এটা মন্দিৰ আছিলে, আত্মাৰূপী ঈশ্বৰ ইয়াতে বাস কৰি আছিলে, পৰম প্ৰভু পৰম ধামলৈ যাবলৈ ওলাইছে, গতিকে তুমি মোক এই দেহৰ জড় বন্ধনৰ পৰা মুক্ত কৰি দিয়া। পৰীক্ষিতৰ তেনে মৃত্যু। মৰিব নাজানিলে গোটেই 1000 বছৰ যজ্ঞকে কৰি আছে। কেৱল যজ্ঞ কৰি কৰি কলিও আহিব নোৱাৰিব লাগিব, আৰু লগতে আমাৰ সুখো বাঢ়ি থাকিব লাগিব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে কিহেৰে? সুত সৌনক সংবাদ। ঋষিসকলে 1000 বছৰ যজ্ঞ কৰিছে, এদিন দুদিন নহয়। 1000 বছৰ যজ্ঞ কৰিছে, কলি আহিব নোৱাৰিব, সুখ বাঢ়ি যাব লাগিব। তাৰ পাছতহে গম পালে বোলে পাণ্ডৱ আদি পৰীক্ষিতে তৰুণ কালতে এই দেহ হেৰি গুচি গ'ল। আমি কি কৰি আছো? দাড়ি পকি গ'ল, চুলি পকি গ'ল, মৃত্যুক মাতিব নোৱাৰো, মৃত্যুক আহ বুলি ক'ব নোৱাৰো। মৃত্যু আহিলে আকৌ মেডিটেশ্যন আৰম্ভ কৰোঁ।
মৃত্যু আহিলে আকৌ হৰিৰ নাম জপ কৰি কৰি মৃত্যুক দূৰলৈ ঠেলি দিওঁ। মৃত্যু আহিলে আকৌ ডাঙৰ ডাঙৰ যজ্ঞ পাতো, যজ্ঞৰ আশীৰ্বাদ লৈ পেলাই আকৌ বেছি দিন জীয়াই থাকোঁ। যেতিয়া সৌনক প্ৰভৃতি ঋষিয়ে সূতৰ মুখপদ্মে যেতিয়া ভাগৱত শুনিলে, ভাগৱত শুনাৰ পাছত সূতক আশীৰ্বাদ দিছে, বোলে কি হয় তুমি চিৰঞ্জীৱী হোৱা। কিয় চিৰঞ্জীৱী হোৱা বুলি ক'লে? বোলে আমি মৰিব নাজানো, আমাক তুমি মৰিবলৈ শিকালা। কেনেকে বিশিষ্ট মৃত্যু আমি বৰণ কৰিব লাগে তুমি আমাক সেইটো শিকালা ভাগৱত শাস্ত্ৰত। আমি জন্ম আৰু মৃত্যুৰ মাজতেই বান্ধ খাই আছো। এইমূৰত আমাৰ জন্ম, সিমূৰত আমাৰ মৃত্যু। এই জন্ম মৃত্যুৰ মাজৰ সময়খিনি কি? এইখিনি মধ্যম স্থান। সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে? মধ্যম পাণ্ডৱ। জন্ম মৃত্যুৰ মাজৰ সময়খিনিত বাচি থকাজন মধ্যম পাণ্ডৱ। গতিকে আমি প্ৰত্যেকেই মধ্যম পাণ্ডৱ, হয়নে নহয়? জন্ম আৰু মৃত্যুৰ মাজতে বাস কৰি আছো। কলোৱে 7টা পৰীক্ষা দিব লাগে, সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিত 5টা পৰীক্ষা পৰীক্ষিতে ক'ত দিবগৈ লগা হ'ল? এটা পৰীক্ষা দিলে যেতিয়া তেওঁ মুকুটটো সলালে। মুকুটটো কিহৰ প্ৰতীক? ভোগ বিলাস আৰু আনন্দৰ প্ৰতীক। আমাৰ জীৱনৰ প্ৰথম পৰীক্ষা জন্ম, দ্বিতীয় পৰীক্ষাটো আমি ভোগী হ'ম নে যোগী হ'ম, আমি সাধক হ'ম নে আমি সংসাৰী হ'ম, হয়নে? আমি সন্ত মহন্ত হ'ম নে আমি দুৰ্জন হ'ম। এইটো জীৱনৰ 2 নম্বৰ পৰীক্ষা। 3 নম্বৰ পৰীক্ষা, আমি সৎসংগ ল'ম নে দুষ্ট সংগ ল'ম, আমি গুৰুৰ চৰণ ল'ম নে আমি বেলেগ সংগ ল'ম। 3 নম্বৰ পৰীক্ষা। 4 নম্বৰ পৰীক্ষা বোলে কি? গুৰুত শৰণ ললো, ভক্তিৰ জ্ঞান ললো, কিন্তু পালন কৰিলো নে নকৰিলো। পালন কৰিলো নে নকৰিলো, হয়নে? যদি পালন নকৰিলো শ্ৰমিকৰ গলত হাত মেৰিয়ালো। যদি আমি শৰণ ভজন লৈ যদি আমি পালন নকৰিলো, শ্ৰমিক ঋষিৰ গলত হাত মেৰিয়ালো। পৰীক্ষা বাঢ়ি গৈ আছে নে নাই? এই ইমানখিনি পৰীক্ষা দিয়াৰ পাছত একেবাৰে লাষ্ট চান্স আহি গ'ল। বোলে কি? তই থাকিবি না মই থাকিম। তই মানে কোন? তই মানে ঈশ্বৰ। মই মানে কোন? মই মানে অহংকাৰ। তেতিয়া অহংকাৰে ক'লে তই থাকিব নালাগে, মইহে থাকিম। মইতো মৃত্যু। মইতো কি? মইতো হ'ল মৃত্যু। সেইটো কাৰণে চিংগিমুনিয়ে কৈ দিলে 7ম দিৱসৰ দিনা তক্ষকনাকে দংশন কৰি মৃত্যু দিব পৰীক্ষিতক। যতৈশ্ৰহে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং শুচি তমোহসি। জাতস্ৰহি ধ্ৰুৱ মৃত্যু। হে অৰ্জুন, জন্ম হলে তোমাৰ মৃত্যুটো সত্য। তুমি মৃত্যুক সফল কৰিবৰ কাৰণেই তুমি কি হৈছা? তুমি জন্ম হৈছা। সেইটো কাৰণে তুমি কেনেদৰে জি থাকিব লাগিব সেইটোহে চিন্তা কৰা। কেনেদৰে জি থাকিব লাগিব কাৰণ মানে এই 7টা পৰীক্ষা, 2টা আৰম্ভণি আৰু শেষত এই 5টা মাজৰ পৰীক্ষাকেইটা দি থাকিব লাগিব। মাজৰ পৰীক্ষাকেইটা দিওঁতে কি হ'ব লাগিব? মাজৰ পৰীক্ষাকেইটা দিওঁতে আমি পৰীক্ষাত পাছ কৰিছো নে ফেইল কৰিছো এইটোও সুধিব নালাগিব, হয়নে? এই পৰীক্ষা দিবলৈ তুমি আমাক আনিছা, আমি পৰীক্ষা দিবলৈ অহা নাছিলো, হয়নে? তুমি আমাক পৰীক্ষা এনেকে দিওঁ যাতে আমি পাছ কৰিলেও আমাৰ কোনো দুখ আনন্দ নাহে আৰু ফেইল কৰিলেও আমাৰ তাত কোনো বিষাদ নাহে, হয়নে বাৰু? জয় পৰাজয় এইবিলাকৰ প্ৰতি যাতে আমাৰ দৃষ্টি নাথাকে, হে দৈৱকী নন্দন কৃষ্ণ, আমাৰ যাতে সৰ্বদা দৃষ্টি তোমাৰ দুখন অৰুণ চৰণত। যেতিয়ালৈকে আমাৰ দৃষ্টি ভগৱন্তৰ চৰণৰ ফালে নাথাকিব, তেতিয়ালৈকে কিমান পৰীক্ষা দিব। পৰীক্ষা দি থাকিলেও তাৰ কোনো উত্তৰ
নোলাব গংগাৰ পাৰলৈ গুৰুৰ চৰণলৈ পৰীক্ষিত নামৰ জীৱই অন্তিম পৰীক্ষাটো দিবলৈ আহিছে বোলে কি এইবাৰ মই মৃত্যুৰ পৰীক্ষা দিম এই মৃত্যুৰ পৰীক্ষা মই এনেদৰে দিম মোৰ মৃত্যু বিশিষ্ট মৃত্যু হ'ব লাগিব সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক কি কৈছে ও জীৱন্ত কালতে মুক্তি ল'বলৈ কৈছে আমাৰ এনে মৃত্যুৰ পাছতহে মুক্তি হয় বুলি কয় হয়নে নহয় বাৰু কিন্তু আমাক ভাগৱত শাস্ত্ৰই কি কৈছে এই জীৱনতে মুকুট হোৱা মৃত্যুৰ পাছত কিহৰ মুক্তিডাল আছে হয়নে বাৰু এটা জীৱনতে মুকুট হ'বলৈ হ'লে কি কৰিব লাগিব অ মুকুট সকলো সদা ৰাম নাম গাৱে ৰাম নাম গাব লাগিব হৰিৰ গুণ কীৰ্তন কৰিব লাগিব আনন্দৰে তেওঁ উপাসনা কৰিব লাগিব এদিন নহয় দুদিন নহয় অন্তিম দিনলৈকে যে মোৰ জীৱনৰ অন্তিম দিনটো তোমাৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা মই যাতে তোমাৰ ভকতৰ সংগত তোমাৰ পবিত্ৰ আনন্দৰ ভাগ যাতে মই অন্তিম সময়লৈকে ল'ব পাৰোঁ হে দৈৱকী নন্দন কৃষ্ণ তুমি মোক সেই কৃপা কৰিলেই হ'ল ভাগৱত শাস্ত্ৰ আটাইতকৈ শ্ৰেষ্ঠ কৰি দেখুওৱা হৈছে হৰি ভকতিক হৰি ভকতিতকৈ ৰসময় আৰু হৰি ভকতিতকৈ শ্ৰেষ্ঠময় বস্তু এই জগতত দ্বিতীয় নাই পৰীক্ষিতে হৰি ভকতিৰ অমৃত পান কৰিছে ক'ত গংগাৰ পাৰত এ ভগৱন্ত নিগদতি এ শুনা গজৰাই এ আমাক তোমাক যিটো স্মৰণ সদায় এই সমস্তে পাপতে তাৰা মুকুতি হয় এই শুনা আৰু কহো কিন্তু স্মৰণ বিষয় এ তুমি কিয়া কৰিলা ঐ এহি সৰোবৰ ঐ এহি পৰ্বতত আছে এ যতে ক গহ্বৰ এ বৃক্ষ বেত তৰুলতা যতে কোৱাছয় ও কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশ এতিয়া গজেন্দ্ৰই ভাবিছে মই নিজেহে উদ্ধাৰ হ'লো পৰীক্ষিতে ভাবিছে যে মই নিজেহে উদ্ধাৰ হ'ম সুখদেৱে কৈছে হে পৰীক্ষিত তুমি অমৃতময় কৃষ্ণ কথা শুনিছা তুমি শুনাৰ কাৰণে এই কুলু কুলুকে বৈ অহা এই গংগাই শুনি আছে সেইটো কাৰণে গংগা উদ্ধাৰ হ'ব এই গংগাৰ পাৰত তিন তৰু লতিকা যিমান বিৰিক আছে এই সমস্ত বিৰিক দেৱৰ তত্ত্বলৈ গতি কৰিব সমস্ত উদ্ধাৰ হ'ব হে পৰীক্ষিত তুমি শুনিছা বুলি নাভাবিবা তুমি অকলে উদ্ধাৰ হৈছো বুলি নাভাবিবা এই অমৃতময় কৃষ্ণ কথা যিমানে শুনিছে প্ৰত্যেকেই উদ্ধাৰ হ'ব বোলে কি ঈশ্বৰক যদি এজনে স্মৰণ কৰে ভাগ্য ভাল থাকিলে হাজাৰজন উদ্ধাৰ হয় এই 1 লিটাৰ গাখীৰত কেৰাচিন তেল এটোপাল কৰিলেই হ'ল হয়নে নহয় বাৰু হা আৰু আমি পাৰফিউম আমি কি এচামুচ গাত ছাটিয়াই নিদিওঁ নহয় অকণমানে মাৰি দিব লাগে হয়নে নহয় গতিকে ভকতিৰ সুবাসটো বৰ আনন্দময় বস্তু অকণমান যদি আমাৰ লগত ভকতিৰ সুবাস থাকে এই সুবাসে কি কৰিব আমাক সুগন্ধিত কৰি ৰাখিব সেইটো কাৰণে আমাক ভকতিৰ সুবাস লাগিব ভকতিৰ সুবাস যদি হয় তেতিয়া সকলো আনন্দিত হ'ব এই বৃক্ষ বেত তৰুলতা যতে কোৱাছয় এ কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশ এত আসম্বাৰ মাজে একো গোটাক স্মৰণ এ সমস্তে পাতকতাৰত এখনে হৰয় কি বুলি কৈছে ভগৱন্ত প্ৰভুৱে গজেন্দ্ৰক হেৰা গজেন্দ্ৰ তুমি মোক স্মৰণ কৰি কিমান পুণ্য হ'লা শুনা এই মোক স্মৰণ কৰাৰ কাৰণে মই আহিলোঁ ইয়াৰ তিনতৰু লতিকাবিলাকেও মোৰ স্পৰ্শ পালে ও এতিয়া তোমাৰ চৰণ নোচোৱাকৈ যদি কোনোবা ভকত বৈষ্ণৱে আহি ও ইয়াৰ এটা তিন বা পাত যদি স্পৰ্শ কৰি দিয়ে ও পুণ্যটো পাই যাব কিমান কৃপা ভগৱানৰ বুজাইছে যে মোৰ ভক্তি মোৰ নাম গুণ মোৰ ঈশ্বৰীয় আশীৰ্বাদটো কেনেকৈ সকলোতে ব্যাপ্ত হৈ থাকে তুমি মাত্ৰ বুজি লোৱা বোলে কি বোলে তোমাৰ চৰণ চুবই নালাগে হে গজেন্দ্ৰ তুমি ভকত ওলা
তুমি বাস কৰা এই ঠাইখনৰ যদি এটা গছৰ বিৰিখৰ পাতো যদি কেনেবাকৈ কোনোবাই স্পৰ্শ কৰি দিছে সেই পুণ্যখিনি তেওঁৰ গালে গুচি যাব হয়নে বাৰু গতিকে ভগৱন্তৰ পুণ্যৰ ভাগটো কিমান অমৃতময় এ সমস্তে পাতকতাৰ এতেখনে হৰয় পৰ্বতৰ আছে দেখা ঐ এহি তিনি সিংহ এ পৰম সুন্দৰ মাটি এ দেখিতে বিৰিংগ তিনিটা সিংহ থকা পৰ্বতটোত আছে আকৌ গজেন্দ্ৰ এ একগোটা মূৰ স্থান ব্ৰহ্মাৰ অপৰ এই আৰু গোটা নিবাস কৰন্ত জানাহৰ এটা কাৰ বুলি ক'লে এটা মূৰ বিষ্ণুৰ এটা কাক দিছো এটা ব্ৰহ্মাক দিছো আৰু এটা কাক দিছো এটা হৰক দিছো হে গজেন্দ্ৰ বোলে কি এই পৰ্বতটো তুমি কিয় তোমাৰ বুলি ভাবিছিলা ভগৱন্ত প্ৰভুৱে কৈছে এই পৰ্বত তিনিটা অকল তোমাৰ বুলি তুমি কিয় ভাবিছিলা এই পৰ্বত তিনিটাটো তোমাৰ নহয় তুমি গোটেই পৰিয়ালটো আনি ইয়াত যে কেলি কৰাত লাগি গৈছিলা নষ্ট কৰাত লাগি গৈছিলা এই পৰ্বত তিনিটাৰ মালিক কোন তুমি এবাৰ চাইছিলানে বাৰু গজেন্দ্ৰই কান্দিছে যে প্ৰভু এই তিনিটা সিংহটো মোৰ বুলিয়ে ভাবিছিলো বোলে নহয় এই তোমাৰ ব্ৰহ্মময় দেহটো ব্ৰহ্মাদেৱৰ সেইটো কাৰণে এইটো কি এইটো ৰজত পৰ্বত এই তোমাৰ লগত থকা এই দেহটোৰ লগতে একেলগ হৈ থকা যিটো জীৱ আছে বোলে হয় জীৱ নামৰ এইটো তত্ত্ব হ'ল কি এইটো লৌহ বোলে কি ই যিটো পাত্ৰতে সোমাব তাকে ৰূপ ল'ব সেইটো কাৰণে লোহাৰ গৰম কৰি যিটোকে সাজ দিয়ে সেইটোকে সাজ হৈ নাযায় জানো হয়নে বাৰু সেইটো কাৰণে এইটো লৌহ পৰ্বত এইটো কোন এইটো হৰ এইটো জীৱ এইটো শিৱ তাৰপাছত কি বুলি কৈছে বোলে সোণৰ নিচিনাকে যে চিকমিকাই আছে বোলে হয় তুমি যে মাজে মাজে ভুল কৰা বোলে কি এয়া সোণ হয় নে নহয় এইখিনি মই পাম নে নাপাম তোমাৰ যে মনত সংশয় আহি থাকে বোলে হয় আৰু চিকমিককে সদায় আন্ধাৰতহে জিলিকে পোহৰ দি চালে তুমি আকৌ নেদেখা হৈ যোৱা সেইটো কাৰণে এই সুবৰ্ণ পৰ্বতটো মই নিজে আছিলো পৰম প্ৰভুৱে কৈছে তোমাৰ লগত থকা সুবৰ্ণ পৰ্বতটো মই আছিলো বোলে কি তুমি তোমাৰ পিতৃ মাতৃক যে শ্ৰদ্ধা কৰা তুমি তোমাৰ দীক্ষাগুৰু শিক্ষাগুৰুক যে তুমি শ্ৰদ্ধা কৰা তুমি এই জীৱবিলাকৰ প্ৰতি যে কেতিয়াবা দয়া কৰা এইটো মই আছিলো গজেন্দ্ৰ উদ্ধাৰ হৈ গ'ল বোলে কি তেতিয়াহ'লে মোৰ লগত মই বুলি একো নাছিলে বোলে একো নাছিলে দেহটো ব্ৰহ্মময় ব্ৰহ্মাদেৱৰ জীৱৰটো মোৰ অংশ হৰৰ শিৱৰ আৰু এই দুইটা বস্তুক চলাই থকা মালিক মই হলো আত্মা মই ঈশ্বৰ তুমি কিয় সদায় মই কৰি গজেন্দ্ৰ হৈ আছিলা গতিকে অষ্টম স্কন্ধত আমাৰ লগত থকা অহংকাৰ ৰূপী গজেন্দ্ৰক আত্মপৰিচয় দিব বিচাৰিছে মই ৰূপী অহংকাৰটো আমাৰ কাৰণে কি আটাইতকৈ ডাঙৰ শত্ৰু মই বুলি মোৰ লগত একো অহংকাৰ কেতিয়াও থাকিব নেলাগে আমাৰ লগত জীৱ হৈ ঈশ্বৰৰ অংশ আছে হৰ সেইটো কাৰণে জীৱক শিৱ বুলি কয় এই পঞ্চভূতৰ দেহটো এইটো ব্ৰহ্মাদেৱে দিছে সেইটো কাৰণে এইটো ব্ৰহ্মময় আৰু এই দুইটাকে চৈতন্য কৰি ৰাখিছে বোলে কি আন্ধাৰত খুজি পান্ত লুকান্ত নযায় যিমান আন্ধাৰ হলেও মোক কোনেও কেতিয়াও নেদেখাকে নাথাকে বোলে কি বোলে মই চাহ নিশ্বাস লৈ থাকো আন্ধাৰ হলে কাকো নেদেখো শুই থাকোতে হয় নে নহয় বাৰু কোনফালে ক্ষীৰ আছে কোনফালে পদ আছে আমি একো নাজানো হয় নে নহয় কিন্তু চাহ নিশ্বাসটোত গম পাওঁ যে এইফালে ক্ষীৰভাগ আছে হয়নে বাৰু সেইটো কাৰণে আত্মাৰাম কৃষ্ণই কি বুলি কৈছে আন্ধাৰত খুজি পান্ত লুকান্ত নাযায় মই তোমাৰ লগত সাত্বিক সোণালী ঈশ্বৰ তত্ত্ব হৈ প্ৰাণৰ বায়ু হৈ মই পীতাম্বৰ হৈ মই তোমাক প্ৰকাশ কৰি আছো পোহৰ কৰি আছো মই তোমাক উজ্জ্বল কৰি আছো কিন্তু তুমি মোক দেখা নাছিলা গজেন্দ্ৰক কৈছে মোক যেতিয়া তুমি চিনি পালা
মোক যেতিয়া তুমি মনত পেলালা তোমাৰ কৃতজ্ঞতাতে মই সন্তুষ্ট হৈ গৈছো আমি যাতে হৰিক সৰ্বদা স্মৰণ কৰোঁ এক গোটা মোৰ স্থান ব্ৰহ্মাৰ অপৰ আৰু গোটে নিবাসক ৰন্ত দানাহৰ ক্ষীৰোদ সাগৰ ইটো মোৰ প্ৰিয় স্থান জ্যোতিৰ্ময় চেত দ্বীপ এই হাড় সমান গজেন্দ্ৰই ক্ষীৰোদতহে হেৰি কৰিছে নহয় জানো বাৰু এই ক্ষীৰোদ সাগৰখন কি বুলি কৈছে জ্যোতিৰ্ময় চেত দ্বীপ ইহাড় সমান এইটো এটা বগা দ্বীপ জ্যোতিৰ্ময় মানে কি জিলিকি থকা উজ্জ্বল এই যতক মানে সবে স্মৰণ বিষয় অস্মৰণ মাত্ৰকে সৰ্ব এই পাপ হুৱে ক্ষয় মই তোমাক এইখিনি যিখিনি কথা কৈছো এইখিনি তুমি পাৰ্থিৱভাৱে দেখিব নালাগে তোমাৰ দেহ তত্ত্বক তুমি স্মৰণ কৰা কাক কৈছে পৰীক্ষিত নিপতিক কৈছে এই প্ৰসংগত স্মৰণৰ ফল এ ভগৱন্ত দেৱে তাক এ বুলন্ত সকল এ মোৰ প্ৰিয় বনমালা শ্ৰীবৎস কৌস্তভ এ কৌমদকী গদা মোৰ এ পদম বল্লভ কেলে একদম গৰুৰ কেতুৰ ৰূপত তেওঁক দেখা নাই জানো বনমালাডাল দেখিছিলে নে নাই হয়নে বাৰু আমি বনমালা দেখিছো জানো হা নাই দেখা আমি কৌস্তভ ৰত্নটো দেখিছো জানো নাই দেখা ভাগৱত শাস্ত্ৰৰ কৈছে চাই লোৱা গজেন্দ্ৰ উপাখ্যানৰ তত্ত্বৰ দিশেৰে তত্ত্ববোধৰ যোগেদি বুজি লোৱা বোলে কি তোমাৰ কণ্ঠত যে বাক শক্তি হৈ বহি আছে এই বাক শক্তিটো কৌস্তভ মণি বোলে কোনে পিন্ধি আছে কৃষ্ণই পিন্ধি আছে এইটো কাৰণে কথা কৈ আছা এই যে কথা কৈ থাকিবৰ কাৰণে যে তোমাৰ পঞ্চভূতৰ এটা দেহ লগা হৈছে বোলে হয় ওই পঞ্চভূতত পঞ্চবৰ্ণে ওই কৃষ্ণ এইডাল মালা পিন্ধি আছে কাৰণে তুমি তেনেকৈ আছা গতিকে দেহটো কি ওই দেহটো এডাল বনমালা আমাৰ এই দেহটো এডাল বনমালা কৃষ্ণ পিন্ধি আছে আৰু কি বুলি কৈছে শিৱৎস মানে কি এই দেহটো বৰ্তি ৰাখিবৰ কাৰণে আমাক প্ৰকৃতিখন লাগিব ভূমি লাগিব উদ্ভিদ লাগিব হয়নে অন্ন লাগিব সকলো লাগিব এই শিৱৎস হল প্ৰকৃতি ঈশ্বৰ নিজেই এটা শিৱৎস পাণ্ডি মানে তেওঁ দক্ষিণ দিশত থকা কেইডালমান বগানুম সেইটো কথাত তত্ত্বত কি দক্ষিণ দিশত কি আছে যমনগৰ আছে দক্ষিণ দিশত যমনগৰ আছে জীৱই যিদিনাখন অন্ন নাপাব সেইদিনাখনে মৃত্যু হ'ব হয়নে নহয় যমনগৰ হয়নে সেইটো কাৰণে শিৱৎস জীৱই যদি প্ৰকৃতি নাপায় কেতিয়াও জীয়াই নাথাকে তত্ত্বটো বুজাইছে সেইটো কাৰণে শিৱৎস মানে হল প্ৰকৃতি এই প্ৰকৃতিখন ঈশ্বৰ নিজেই সেইটো কাৰণে আমি প্ৰকৃতিৰ অনিষ্ট কৰিব নাপায় অকাৰণে বিৰিখৰ ডাল কাটিব বা ভাঙিব নাপায় অকাৰণে আমি বিৰিখৰ পাত ছিঙিব নাপায় কোনো কাৰণ নোহোৱাকৈ আমি ফুল ছিঙিব নাপায় কিয় ফুলবিলাকে চাই হাঁহি আছে ঈশ্বৰৰ ফালে আমি বুজিছো জানো বিৰিখৰ পাতবিলাকে লৰি লৰি ঈশ্বৰক সেৱা কৰি আছে আমি গম পাইছো জানো সেইটো কাৰণে আমাক ঈশ্বৰ জ্ঞান লাগিব আৰে বেল গছতহে গোসাই থাকে নেকি আহঁত গছতহে ঈশ্বৰ থাকে নেকি নহয় নে নহয় বাৰু এইবোৰ আমাৰ ভ্ৰান্ত ধাৰণা নহয়নে বাৰু ভগতে তেনেকৈ ভাবিলে হ'ব জানো ঈৰ্ষম ইদম সৰ্বম ইয়ৎকিঞ্চয়গত্যম জগৎ তেন্তক্তেন ভুঞ্জিতা মা গিদা কষ্টচিদ্ধনম অৰ্থাৎ এই জগতৰ প্ৰতিটো বস্তু ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈ আছে ঈশ্বৰৰ পৰা প্ৰাপ্ত হৈছে সেইটো কাৰণে আমি কি ল'ব লাগে আমি ন্যূনতমখিনি ল'ব লাগে কিয় যিখিনি আমাৰ প্ৰয়োজন নাই আমি ল'ব নালাগে যদি আমি লৈ লওঁ কোনোবা বঞ্চিত হৈ যাব তাৰ পৰা পাপ হৈ যাব হয়নে বাৰু গোটেই দিনটো সূতা কাটে তাকুৰিত যঁতৰত হয়নে কাপোৰ কিমান লৈছিলে মাত্ৰ 1.5 মিটাৰ
এই ঈশ্বৰ বৈষ্ণৱ উপনিষদৰ মন্ত্ৰটো গান্ধীজীয়ে কণ্ঠত ৰাখিছিলে। ঈৰ্ষা বৈষ্ণৱ ইদম সৰ্বম য়ৎ কিংচ জগত্যম জগত তেন তত্তেন ভুঞ্জিতা মা গীতা কস্য চিদ্দনম। সেইটো কাৰণে তেওঁ মহাত্মা হৈ গ'ল। গতিকে উপনিষদৰ মন্ত্ৰ ভকতক ক'বলৈ মুখস্থ কৰিলে নহ'ব। উপনিষদৰ মন্ত্ৰ গান্ধীৰ দৰে পালন কৰিব লাগিব। বোলে কি বহুত মানুহে বস্ত্ৰ নোহোৱাকৈ থাকিব লাগে, সেইটো কাৰণে মই 1.5 মিটাৰ কাপোৰহে পিন্ধিম, তাতকৈ কেতিয়াও বেছি নিপিন্ধো। বোলে কিয় মই যিখিনি এৰি দিছোঁ সেইখিনি বেলেগ এজনে পাব। সিমান ভাল বিচাৰ আমি পাইছোঁ জানো? হয়নে বাৰু? সেইটো কাৰণে জাতিৰ পিতা বুলি কোৱা হৈছে। অৰ্থাৎ জগতৰ কাৰণে এৰি দিব পৰাটো বৰ ডাঙৰ ধৰ্ম, নিজৰ কাৰণে বেছিকৈ ৰখাটো অন্যায়। ভাগৱত শাস্ত্ৰই কৈছে যিটো প্ৰয়োজন হয় সেইটোহে ৰাখিব লাগে। আমি ভকত বৈষ্ণৱ সমস্ত অংগ লওঁতে চাওঁ নহয়, তেওঁলোকে যিখিনি নালাগে সেইখিনি দি দিয়ে। নালাগে এইখিনি নিদিবা, ইমান নালাগে, আমাক যিকণ লাগে সেইকণহে দিয়া। অৰ্থাৎ কি অন্ন ব্ৰহ্ম, অন্ন যেতিয়া ব্ৰহ্ম ঈশ্বৰত যেতিয়া অৰ্পণ কৰা হৈছে, হয় নহয়? আমি যদি নষ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব? জগতৰ ক্ষতি হ'ব, হয়নে বাৰু? আৰু কোনোবা জীৱক যদি দিব লাগে, আমাৰ খোৱা পাতৰ কিয় দিব লাগে? জীৱৰ লগতো ঈশ্বৰ আছে, তাকো এক্সট্ৰাকৈ দিব লাগে, তাকো জোঠা দিব নাপায়, হয়নে নহয়? কুকুৰৰ চিঙালৰ গদৰ ভৰু আত্মাৰ নাম, সেই সকলোকো শ্ৰদ্ধা ভাৱেৰে দিব লাগে। গতিকে আমি এটা শুদ্ধ বিচাৰ, আমি এটা শুদ্ধ মন, আমি এটা শুদ্ধ ভাৱ, আমি এটা শুদ্ধ স্বভাৱ আৰু আচৰণ ক'ৰ পৰা পাম? এতিয়া যেনিয়ে চাওঁ তেনিয়ে দেখোন খেলি মেলিহে দেখোঁ, হয়নে বাৰু? সেইটো কাৰণে হৰিৰ চৰণ চাব লাগিব, ভকতৰ চৰণৰ আশীৰ্বাদ ল'ব লাগিব, আৰু ভাগৱত গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ইয়াত কি আছে? ইয়াত ঈশ্বৰ বাস কৰি আছে। হে কৌমদকী গদা হে মোৰ প্ৰিয় বনমালা শিৱৎস কৌস্তভ, হে কৌমদকী গদা মোৰ হে পৰম বল্লভ। ভগৱন্তৰ গদাডালৰ নামটো কৌশল কৰি ৰাখিছে। কি গদা? কৌমৌদকী গদা। ধনুখনৰ নামটো তত্ত্ব কৰি ৰাখিছে। বোলে কি সাৰংগ। ৰামচন্দ্ৰৰ ধনুখনৰ নামটো কি? মহাধনুষ্য। আৰু শিৱ ধনুখনৰ নামটো কি? পিনা। নাম ধৰ্ম, নামতে তত্ত্ব আছে, সেইটো কাৰণে নাম ধৰ্ম। সেইটো কাৰণে এতিয়া ধৰ্মটোৰ নামটো কি? নাম ধৰ্ম। কৌমৌদকী মানে কি? যিডাল গদাই মানুহৰ মনটোক মৃত্যুৰ ভয়, মায়াৰ ভয়, বন্ধনৰ ভয় আৰু জড়তাৰ ভয়, অজ্ঞানৰ ভয়, এই গোটেই ভয়বিলাকৰ পৰা মুক্ত কৰি দিব পাৰে, সেই গদাডালৰ নাম হ'ল কৌমৌদকী গদা। ভয়মুক্ত কেনেকৈ হ'ব? সেইটো কাৰণে তেওঁ ধৰা গদাডাল বৰ তাত্বিক। ভগৱন্ত বাবে কৌমৌদকী গদা ধৰি আছে বুলি কৈছে, হয়নে বাৰু? আমি ধৰিলে এবাৰেই ধৰোঁ, তাৰপিছত আকৌ থৈ দিওঁ, হয়নে নহয়? আৰে ভগৱন্ত বাবু তেনেকুৱা নহয়, তেওঁ যিটো ধাৰণ কৰিছে সেইটো কেতিয়াও এৰি নিদিয়ে। সেইটো কাৰণে কি বুলি ক'লে যে অস্ত্ৰবিলাকে মোক মূৰ্তিমন্ত হৈ উপাসনা কৰি থাকে। আমি অস্ত্ৰ ল'ব লাগে, পৰম প্ৰভুক অস্ত্ৰ উপাসনা কৰি থাকে। বোলে কিয়? নহ'লে চৈতন্য নহয়, নহ'লে অস্ত্ৰ কি নহয়? শক্তি আৰু সামৰ্থ্যযুক্ত নহয়। তেওঁক উপাসনা কৰিলেহে অস্ত্ৰ শক্তিশালী হ'ব বা কাৰ্যক্ষম হ'ব। সেইটো কাৰণে কৌমৌদকী গদা। কৌমৌদকী গদা হ'ল কি? ভগৱন্তৰ মংগলময় নাম, গুণ, যশ আৰু লীলা। ভগৱন্তৰ মংগলময় নাম, গুণ, যশ আৰু লীলা, এয়া হ'ল কৌমৌদকী গদা। বোলে কি মন বেয়া লাগি থাকক, ভগৱানৰ নাম গাই দিয়া, ভাল লাগি যাব, হয়নে নহয়? দেহা বেয়া লাগি আছে, একো কৰিবলৈ মন যোৱা নাই, ভকতৰ সংগত ৰাম নাম কৃষ্ণ বুলি নাম গাই দিয়া, বোলে কি বেমাৰ ব্যাধি আঁতৰ হৈ যাব। এইডালনো কৌমৌদকী গদা নহয় কি বাৰু? হয়নে বাৰু? যিডাল গদাৰে সৈতে আমাৰ বেয়াবিলাকক মৰিয়াই মৰিয়াই আমাৰ পৰা আঁতৰ কৰি দিব পাৰে, বেয়াবিলাকক আঁতৰ কৰি দিয়ে। সেইটো কাৰণে নামটো কি? কৌমৌদকী গদা। ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ এই পৰম পবিত্ৰ গদাৰ তত্ত্ব হ'ল কি? নাম, গুণ আৰু যশৰ শক্তি। এই নাম, গুণ আৰু যশৰ শক্তিটো কি? বোলে গদাৰ মাৰটো যদি মূৰত পৰি যায়, সি আৰু এমাৰতে শেষ, 2 নম্বৰ মাৰ মাৰিব নেলাগে, হয়নে নহয়? অৰ্থাৎ এই শক্তি অনন্ত।
এই নামৰ যদি কেনেবাকৈ স্পৰ্শ পাইছে তেতিয়াহ'লে উদ্ধাৰ হ'বই। হে ৰাম সুদৰ্শন পাঞ্চজন্য শংখ শ্ৰেষ্ঠতৰ এ গৰুৰ মুহুৰ জান এ পক্ষীৰ ঈশ্বৰ। বাবজনা সময় হৈছে নেকি বাৰু? নহয় আপোনালোকৰ সময়টো আমি সোধা নাই, 2টা বজাত ৰাখিব নেকি? হা তাৰমানে আৰু 20 মিনিটত হ'লে এই তত্ত্বকেইটা আমিও নাজানো আকৌ দাইদেউ ধৰিব দেই কিবা ভুল ভ্ৰান্তি হৈছে যে এই তত্ত্ব কথাকেইটা তেতিয়া মন্থন হৈ যাব। গতিকে আপোনালোকে আনন্দৰ ভাগ পাব, আমিও আনন্দৰ ভাগ পাম, হয়নে বাৰু? হে ৰাম সুদৰ্শন পাঞ্চজন্য শংখ শ্ৰেষ্ঠতৰ এ গৰুৰ মোহৰ জান এ পক্ষীৰ ঈশ্বৰ। হে ৰাগজেন্দ্ৰ তুমি চিনি লোৱা বোলে কি মই এখন জান, বোলে কি তোমাৰ দেহটো বুঢ়াই ফুৰো। কি জান? মই গৰুৰ নামৰ জান। এই গৰুৰ নামৰ জানখননো কি? আত্মা, আত্মা গৰুৰ। সেইটো কাৰণে আত্মা কাক লয়? আত্মা সদায় ঈশ্বৰক লয়, বেলেগক নলয়। সেইটো কাৰণে কাৰ পুত্ৰ? বিনতাৰ পুত্ৰ, কশ্যপৰ পুত্ৰ। বিনতা মানে কি? যি সদায় বিনয়ী, যি কোনোদিন ক্ৰোধী নহয়, যি কোনোদিন জেদী নহয়, যি কোনোদিন কাৰো লগত শত্ৰুতা নকৰে। কিহে নকৰে? আমাৰ প্ৰাণে আমাৰ লগত কেতিয়াও শত্ৰুতা নকৰে। আমাৰ প্ৰাণে অন্তিম সময়লৈকে আমাক চৈতন্য কৰি ৰাখিব বিচাৰে, হয়নে বাৰু? সেইটো কাৰণে বোলে মই পক্ষীৰ ঈশ্বৰ। বোলে কি তোমাৰ লগত পক্ষী ঢেৰ আছে। বোলে কি এটা তোমাৰ মন পক্ষী, এই মন পক্ষী উৰিয়ে থাকে। বোলে এটা কি এটা তোমাৰ তন পক্ষী, এই দেহটো বোলে কি এইটো ক্ষয় হৈ গৈ থাকে। ই যিমানে খায় সিমানে ক্ষীণাই ক্ষীণাইহে যায়, ই ভাল নহয়, হয়নে বাৰু? এটা হ'ল মন পক্ষী, এটা হ'ল তন পক্ষী। মই তোমাৰ লগত আছো কি হয়? গৰুৰ পক্ষী হৈ। মই পক্ষীৰ ঈশ্বৰ। এই তোমাৰ দেহৰূপী পক্ষী আৰু মনৰূপী পক্ষী, এই 2টা পক্ষীৰ মই হলো ঈশ্বৰ। এই 2টাই হ'ল মোৰ পাখি। বোলে কি পাখি? এটাক তোমাৰ মন, এটাক তোমাৰ তন বা দেহ। এই 2টা পাখি লৈ মই উৰাই আছো তোমাক। কিহত? মোৰ আত্মাৰ শক্তিত, পৰমাত্মাৰ শক্তিত। সেইটো কাৰণে কি যিমানে তুমি বিনয়ী হবা, যিমানে তুমি নম্ৰ হবা, যিমানে তুমি ভদ্ৰ হবা, যিমানে তুমি সহিষ্ণু হবা, যিমানে তুমি ভক্তিপৰায়ণ হবা, সিমানে তুমি মোৰ ওচৰ পাবা। কাক কৈ আছে কথাখিনি? পৰীক্ষিতক কৈ আছে। প্ৰাণৰ তত্ত্বটো বুজাই কৈছে। আৰু কি বুলি কৈছে? এই তুমি যিজন ঈশ্বৰৰ কথা শুনিছা, এইজন ঈশ্বৰৰ হাতত যিটো শংখ আছে, এইটো শংখ বেলেগৰ হাতত নাই। নামটো কি? পাঞ্চজন্য। শংখকেইটাৰ তত্ত্বটো ক'ব লাগিব, যিহেতু শংখৰ এক বিশেষ স্থান আছে আমাৰ গুৰু ধৰ্ম, হয়নে? গুৰুৱে শংখ, দেৱে চক্ৰ, নামে গদা আৰু ভকতে তত্ত্ব পদ্ম, এই 4 তত্ত্ব। সেইটো কাৰণে ভগৱান কৃষ্ণৰ শংখজনাৰ নাম হ'ল পাঞ্চজন্য। ভগৱান কৃষ্ণৰ শংখ পাঞ্চজন্য। পিতামহ ভীষ্মৰ শংখটো কি আছিলে? ভয়ংকৰ শংখ। গীতাৰ প্ৰথম অধ্যায়ত আছে এইটো। ভীষ্মই প্ৰথম শংখ বজাইছে কি? ভয়ংকৰ শংখ। প্ৰকাণ্ড এটা ডাঙৰ শংখ বজাইছে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিত। কোনে বজাইছে প্ৰথম? প্ৰথম বজাইছে পিতামহ ভীষ্মই। এটা ভয়ংকৰ শংখ বজাইছে। কিয় বজাইছিলে? যিটো শংখ বাজিলে হৃদয়ত ভয় উৎপত্তি হয়। যিটো শংখ বাজিলে হৃদয়ত শংকা উৎপত্তি হয়। যিটো শংখ বাজিলে মনৰ সংশয় কেতিয়াও ছেদ নহয়। সেই শংখটো হ'ল ভয়ংকৰ শংখ। কোনে বজাইছিলে? পিতামহ ভীষ্মই বজাইছিলে। ক'ত?
কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্ত। এই জীৱন যুদ্ধত যিদিনাখনলৈকে আমি সেই ভয়ংকৰ সংঘটোৰ আশ্ৰয় ল'ম, সেইদিনাখনলৈকে আমি কেতিয়াও আচল পথটো নেপাম। সেইটো কাৰণে আমাৰ লগত ভয় দূৰ হ'বলৈ, সংশয় দূৰ হ'বলৈ, আমাৰ লগত বিকাৰ আঁতৰ হ'বলৈ আমি কাৰ আশ্ৰয় ল'ব লাগিব? পাঞ্চজন্য সংঘটোৰ আশ্ৰয় ল'ব লাগিব। পাঞ্চজন্য সংঘৰ তত্ত্বটো কি? যি ভীষ্মই ভয় সৃষ্টি কৰিছিলে, যি ভীষ্মই শংকা সৃষ্টি কৰিছিলে, যি ভীষ্মই ত্ৰাস সৃষ্টি কৰিছিলে, যি শংখ বাজিলে, এই তিনিটা লগে লগে শেষ হৈ যাব। ভয়, ত্ৰাস আৰু সংশয়। কাৰ শংখ বাজিলে নাইকিয়া হৈ যায়? যদুপতিৰ শংখ বাজিলে সেয়া লগে লগে নাইকিয়া হৈ যায়। যদুপতিৰ শংখত কি আছে? যদুপতিৰ শংখত গুৰু আছে, ঈশ্বৰ আছে, গুৰুৰ তত্ত্ব আছে। গুৰুৰ আশীৰ্বাদ ৰূপেৰে তেওঁ পুত্ৰক আনি দিছিলে, আৰু গুৰুৱে আশীৰ্বাদ ৰূপত কি কৰিছিলে? তেওঁক বৰ দিছিলে, আৰু এই বৰ তেওঁ কি বুলি লৈছিলে? যে তোমাৰ পুত্ৰক আনি দিয়াৰ চিন হিচাপে, হে সান্দীপনী স্বৰূপ পৰম পবিত্ৰ ব্ৰাহ্মণ ঋষি, আপুনি মোৰ গুৰু আৰু ঈশ্বৰ হিচাপে, বলৰাম আৰু কৃষ্ণৰ আপুনি ভগৱান হিচাপে, আপুনি আপোনাৰ মৃত পুত্ৰক ঘূৰাই আনি আমাক আপুনি জগতত পৰিচয় কৰাই দিলে। আমি নৰৰ শৰীৰলৈ আহিছোঁ, কিন্তু আমি নৰ নহয়। আমি নৰৰ তত্ত্বলৈ আহিছোঁ, কিন্তু আমি মানৱ নহয়। আপুনি পৰীক্ষা কৰি দেখুৱাইছে কাক? গোটেই জগতক, যে ৰামকৃষ্ণ মানুহ নহয়, ৰামকৃষ্ণ ঈশ্বৰ। সেইটো কাৰণে আপোনাৰ মৃত পুত্ৰটোক আপুনি ঘূৰাই আনি এই জগতক জনাই দিব বিচাৰিলে ৰামকৃষ্ণ পৰম ঈশ্বৰ, ৰামকৃষ্ণ পৰম ঈশ্বৰ। সেইটো কাৰণে আপোনাৰ দক্ষিণা মই এনে দিম, মৃত পুত্ৰ মই ঘূৰাই দিম, আৰু তাৰ পাছতো মই আপোনাৰ পৰা একো নলওঁ। আপোনাৰ যদি কিবা দক্ষিণা আছে, তাৰ চিন হিচাপে মই মোৰ মস্তকত সদায় আপোনাক ৰাখিম। এই মস্তকত মই আপোনাক ৰাখিম। এই যি পাঞ্চজন্য সংঘৰ ভিতৰত যিটো অসুৰ সোমাই আপোনাৰ পুত্ৰটোক ভক্ষণ কৰিছিলে, সেই সংঘটোকেই আপুনি বুলি, আপোনাৰ পুত্ৰ বুলি, আপোনাৰ ভাৰ্যা গুৰুমাতা বুলি, এই জগতৰ সমস্ত মোৰ ঈশ্বৰ বুলি মই সমস্তজন গুৰুৰ তত্ত্বক মই পাঞ্চজন্যত সদায় ধাৰণ কৰিম। এই কৃষ্ণক যদি কোনোবাই স্মৰণ কৰিবলৈ হয়, মোৰ গুৰু ভগৱান, মোৰ ঈশ্বৰ ভগৱান, মোক পৰিচয় কৰি দিয়া যি গুৰু আছে, এই গুৰুৰ নাম স্মৰণ কৰিব লাগিব। যদি গুৰুৰ নাম স্মৰণ নকৰে, মই কৃষ্ণ কেতিয়াও সন্তুষ্ট নহওঁ। এইটো কাৰণে মই সদায় পাঞ্চজন্য বজাম। বোলে কিয়? যি সংঘত প্ৰকাশ হ'ব মোৰ গুৰু, মোৰ ঈশ্বৰ, মোৰ ভগৱান, বোলে কি? সান্দীপনী মুনি। এইটো কাৰণে আমি ভগৱন্তক জড় সাধনা কৰিলে নহ'ব। আমি ভগৱন্তক চৈতন্য উপাসনা কৰিব লাগিব। চৈতন্য উপাসনা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? চৈতন্য বৈষ্ণৱৰ তত্ত্ব বুজি পাব লাগিব। চৈতন্য ঈশ্বৰৰ তত্ত্বটোক আমি অনুভৱ কৰিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ শুদ্ধ সেৱাৰ ভাগ লাভ কৰিব পাৰিম। ভাগৱতৰ অষ্টম স্কন্ধত পাঞ্চজন্য, এই পাঞ্চজন্যত 5টা তত্ত্ব আছে। বোলে কি? মোৰ পাঞ্চজন্যত আছে ধৰ্ম, মোৰ পাঞ্চজন্যত আছে বুদ্ধি, মোৰ পাঞ্চজন্যত আছে আত্মদৰ্শন, মোৰ পাঞ্চজন্যত আছে ন্যায় নীতি আৰু সদাচাৰ, মোৰ পাঞ্চজন্যত আছে সহিষ্ণুতা, সদ্গুণ, সমৃদ্ধি, আৰু কি? সহদেৱময় শক্তিশালী ঈশ্বৰৰ ভক্তি। সেইটো কাৰণে পাঞ্চজন্যত 5টা তত্ত্ব। ধৰ্ম ৰূপেৰে যুধিষ্ঠিৰ, বুদ্ধি ৰূপেৰে ভীম, আত্মদৰ্শন ৰূপেৰে অৰ্জুন, ন্যায় নীতি সদাচাৰ ৰূপেৰে নকুল, আৰু সৎসংগ, সহিষ্ণু, বিনম্ৰ, নম্ৰ, কোমল স্বভাৱ ৰূপেৰে কাক? সহদেৱক। পঞ্চ পাণ্ডৱৰ 5টা। ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাম, শংখৰ নাম অনন্ত বিজয়। অনন্ত বিজয় মানে কি? জয় জয় যাদৱ বজা দবান হৰি। আৰু কি বুলি কৈছে? জয় হৰি গোবিন্দ নাৰায়ণৰ নাম কে হব হৰি, ৰাম ৰাম কে হব হৰি। অৰ্থাৎ য'ত জয় আৰম্ভ হয়, য'ত জয় ঘোষণা হয়, য'ত জয়ৰ পৰম তত্ত্বই সদায় প্ৰতিষ্ঠা হয়, সেই জয়ৰ নাম হ'ল অনন্ত বিজয়।
এইটো কাৰ সংঘ ধৰ্মৰাজ যুধিষ্ঠিৰৰ সংঘ অনন্ত বিজয় কাৰ সদায় ধৰ্মৰ অনন্ত বিজয় কাৰ সদায় ঈশ্বৰৰ অনন্ত বিজয় কাৰ এই বিজয় মানে কি এইটো জয় যুদ্ধত লাভ কৰা জয় নহয় আমাৰ দুহাতত আছে দুমুঠি বন্ধন এমুঠিত মায়া এমুঠিত মোহ এই মায়া আৰু মোহ এই সংসাৰ এই দুখ এই কষ্ট এই যান্ত্ৰণা এই মৃত্যুৰ ভয় এই সমস্ত বিলাকৰ পৰা আমাক যি জয় সাব্যস্ত কৰি দিব পাৰে সেয়া কি জয় হৰি গোবিন্দ এই জয় সাধাৰণ জয় নহয় সংসাৰৰ ভয়ক জয় সংসাৰৰ মৃত্যুক জয় সংসাৰৰ অজ্ঞানক জয় সংসাৰৰ জড়তাক জয় এই সমস্তখিনিক জয় সাব্যস্ত কৰিব পৰা ঈশ্বৰৰ যি পৰম তত্ত্ব সেই জয় এদিনীয়া নহয় সেইটো কাৰণে কি অনন্ত বিজয় কাৰ সংঘ ধৰ্মৰাজ যুধিষ্ঠিৰৰ যদি জয় অনন্ত হ'বলৈ হয় সকলোৰে প্ৰতি আমাৰ প্ৰীতি থাকিব লাগিব সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগিব সকলোৰে প্ৰতি আমাৰ ভক্তি থাকিব লাগিব সকলোকে আমি ঈশ্বৰময় দেখিব লাগিব এই প্ৰীতি নামৰ সংঘটোক কোৱা হৈছে কি বুলি পৌণ্য সেইটো কাৰণে পৌণ্য মানে প্ৰীতি সাধন কাৰ জগতৰ জীৱৰ ঈশ্বৰৰ গুৰুৰ ভগৱন্তৰ প্ৰীতি যি সাধন কৰে এয়া সাধাৰণ বুদ্ধি নহয় এয়া ঈশ্বৰ বুদ্ধি সেইটো কাৰণে নামটো ভীম মানে আকাশ সেইটো কাৰণে ভীমৰ সংঘটোৰ নাম হ'ল পৌণ্য আৰু অৰ্জুনৰ সংঘৰ নাম কি দেৱদত্ত কিয় দেৱদত্ত ঈশ্বৰ প্ৰদত্ত বোলে কি মোৰ জীৱ ঈশ্বৰৰ অংশ মই নহয় মোৰ জীৱ ঈশ্বৰৰ পৰা প্ৰাপ্ত ঈশ্বৰৰ অংশ সেইটো কাৰণে দেৱদত্ত অৰ্থাৎ দৈবিক ঈশ্বৰৰ কৃপাত লাভ কৰা তত্ত্ব সেইটো কাৰণে অৰ্জুনৰ সংঘটোৰ নাম কি দেৱদত্ত এই দেৱদত্ত স্বৰূপ দৈবিক ঈশ্বৰৰ তত্ত্বৰ পৰা প্ৰাপ্ত হোৱা সংঘৰ পাছত আহিলে কি এই সংঘৰ তত্ত্ব সদায় ধাৰণ হৈ থাকে ক'ত ন্যায়ত নীতিত সদাচাৰত আৰু সদ্ভাৱনাত সেইটো কাৰণে নকুলৰ সংঘটোৰ নাম হ'ল কি স্বঘোষ নিজে বাজি থাকে কোনেও বজাব নালাগে নিজে কথা কৈ থাকে বোলে কি ন্যায় নিজেই শ্ৰেষ্ঠ তাক কাৰো সং নালাগে হয় নহয় নীতি নিজেই শ্ৰেষ্ঠ অনীতিলৈ নগ'লে সেই নীতিক কোনেও কেতিয়াও অস্বীকাৰ নকৰে সৎ আচৰণ আমাক শাস্ত্ৰসন্মত যি আচৰণ বুলি কৈছে আমি ধৰ্মিষ্ঠ হ'ব লাগে আমি সত্যগুণী হ'ব লাগে আমি সদায় ভাল সংগত থাকিব লাগে হয়নে বাৰু এইবিলাক হ'ল সৎসংগটো কি সহদেৱ মণিপুষ্পক মানে কি পুষ্প মানেই হ'ল নিষ্কাম পুষ্পক মানে হ'ল কামনা শূন্য এইটো কাৰণে সমস্ত কামনাৰ পৰা মুক্ত হোৱা যি শংখ বজায় সেই শংখ বজাই কোনে সহদেৱে সেইটো কাৰণে মণিপুষ্পক ভগৱন্ত প্ৰভুৰ এই ঈশ্বৰ তত্ত্ব শংখ চক্ৰ গদা পদ্ম তেওঁ শিৰৰ কিৰিদি চৰণৰ নুপুৰ আঙুলি তুৰ্যন্দি এই ঈশ্বৰ তত্ত্ববিলাক ভগৱন্ত প্ৰভুৱে ধাৰণ কৰিছে গুণত নহয় ৰূপত নহয় এইবিলাক হ'ল তেওঁৰ তত্ত্বৰূপ সেইটো কাৰণে অৰ্জুনক কৈছে যে তত্ত্বৰূপে সখী জানি মোক ভগৱন্তৰ অলংকাৰবিলাকৰ ৰূপতহে পাৰিষদত নাই কি নাই কৌস্তভ নাই আৰু শিৱচ্ছ নাই বাকী সমস্ত অলংকাৰ তেওঁ কাক দিছে পাৰিষদক দিছে সেইটো কাৰণে আমাৰ লগত এই প্ৰকৃতিখনক ধাৰণ কৰি থাকিব পৰা শক্তি নাই সেইটো কাৰণে আমাৰ শিৱচ্ছ নাই হয়নে আমি কাকো আত্মা এটা দি দিব নোৱাৰো আমি জীৱৰলৈকে সীমা হৈ আমি তাতে ৰৈ যাব লাগে হয় নহয় সেইটো কাৰণে কি কৌস্তভ মানে আত্মা তাৰ বাহিৰে ঈশ্বৰৰ যিমান অলংকাৰ আছে যদি আমি ভক্তি ভাৱনাযুক্ত হওঁ গুৰুৰ চৰণ সেৱা কৰোঁ গুৰুদেৱৰ নাম ভকত চাৰি তত্ত্বৰ আশ্ৰয় লওঁ আমি জীৱন্ত কালতে এই মনুষ্য হৈও বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ যি শুদ্ধতা পবিত্ৰতা আৰু ঈশ্বৰৰ কৃপা এইখিনি আমি লাভ কৰিব পাৰিম ভাগৱতৰ অষ্টম স্কন্ধত গজেন্দ্ৰই পাৰিষদ ৰূপ লাভ কৰিব সামৰণি ফালে যাওঁ দোহাৰি দিওঁ আপোনাক হে ৰাম হে মৎস্য কৰ্ম আনি নানা ধৰ অৱতাৰ হে কৰি আছো কৰ্মচয় এটি জগতে খাৰ হে একৈক কৰ্মৰ পুণ্য সীমা সংখ্যা নাই এ স্মৰণতে যত পাপ এ সবে নাসজায় এ ইন্দ্ৰ চন্দ্ৰ সূৰ্য অগ্নি এ পৱন বেদৰ
এ হৰি ভক্তি সত্য ধৰ্ম হে বাণী দি জবৰ এ মুক্তি আদি কৰিয়া ধৰ্মৰ বিবাহিতা এ দক্ষৰ নন্দিনী সবে হে মহাপতিব্ৰতা হে চন্দ্ৰৰ ৰোহিণী আদি প্ৰিয় ৰুচিকৰ হে অদিতি প্ৰমুখে যত ভাৰ্যা কশ্যপৰ কিয় লৈছে সেইসকলৰ নাম ভাগৱত আমাৰ আচাৰ্য যিবিলাক বস্তু আমাৰ লগত আছে সেইবিলাকৰ নাম লৈছে কশ্যপ আমাৰ আত্মসংগ ৰোহিণী আমাৰ দেহ তত্ত্ব প্ৰকৃতি মানে বাৰু দৈৱকী আমাৰ দৈবিক ভাৱনা বিনতা আমাৰ বিনম্ৰ স্বভাৱ আৰু আচৰণ ঈশ্বৰ তত্ত্ব এইবিলাক সেইটো কাৰণে আমাক মূৰ্তিমন্ত ৰূপত সেইবিলাক দেখাইছে আৰু নিৰ্গুণ ৰূপত আমাক আত্মতত্ত্ব হিচাপে দেখাইছে হে ৰাম গংগা সৰস্বতী নন্দা বৰ যমুনা হে ঐৰাৱত ধ্ৰুৱ সপ্ত হে ঋষি আৰু শুনা হে যিসৱ মনুষ্য পূৰ্ণ কীৰ্তি আতি হয় যুধিষ্ঠিৰ আদি তাক হে জানিবা নিশ্চয় যতে কহিলো মানে তোমাৰ আগত এ যেমনে স্মৰিবা তাক এ শুনিও সায়ম্প্ৰত ৰাতি অৱসানে নিদ্ৰা তেজিয়া উঠিব ইন্দ্ৰকদমিয়া একাক গছ চিত্ৰ হৈব এ যতে কহিলো মানে সবকে স্মৰিবা এ মুহুৰ বিভূতি হেন হে মনত মানিবা এ স্মৰণ মাত্ৰে যত পাতে আছয় এ হৈবে কমকুত তাত এ নাহিকে সংশয় নিশা অৱসানত উঠি আলোক যত এ স্তবস্তুত পঢ়ি স্তুতি কৰিবা সমস্ত হৰিনাম হে ৰাম 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 হে গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বিষ্ণু সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগত আসন গ্ৰহণ কৰি ভগৱন্ত প্ৰভুৰ আমি সেৱা ধৰিছিলোঁ এতিয়া আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ দোহাৰি সামৰিব বিচাৰিছোঁ আপোনালোকৰ আজ্ঞা হওক কৃষ্ণ হে ৰাম হে যেতে কহিলো মানে তোমাৰ আগত যেমনে স্মৰিবা তাক হে শুনিও সাম্প্ৰত হে ৰাতি অৱসানে নিদ্ৰা তেজিয়াই উঠিবা ইন্দ্ৰিয় কদমিয়ায়ে কাগজ চিত্ৰ হৈব যতে কহিলো মানে সবাকে স্মৰিব হে মুহুৰ বিভূতি হেন হে মনত মানিব হে স্মৰণ মাত্ৰকে যত পাতক আছয় হৈবে কমকুতি তাত হে নাহিকে সংশয় নিশায় অৱসানতলো থিয়া লোক যত স্তবস্তুত পঢ়ি স্তুতি কৰিব সমস্ত হৰিনাম হে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু
শংকৰ অপৰাধ বিনাশন তজো নামে নাৰায়ণ জানি নামে পখিল শৰণে আনগতি নাহি কেমৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি নম নাৰায়ণ নম নাৰায়ণ নম নাৰায়ণ কৃপালো সেৱা কিবা সমস্ত সেৱা ধৰ্ম